আজি তিনিচুকীয়া এখন চহৰ যাক উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্য কেন্দ্ৰ হিচাপে সকলোৱে একেমুখে স্বীকাৰ কৰে লিডিং ট্ৰেডিং চেণ্টাৰ এই তিনিচুকীয়া চহৰৰ মাজমজিয়াত বীৰাংগনা সতী সাধিনীৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাটো আৰু ইয়াক সকলোৱে মিলি সৰ্বাংগ সুন্দৰ হিচাপে গঢ় দিয়াটো আৰু ইয়াক আজি শুভ উন্মোচন কৰাটো আমাৰ সকলোৰে বাবে এটি স্মৰণীয় দিন কাৰণ চুতীয়া জাতিৰ বুৰঞ্জী মানে অসমীয়া জাতীয় জীৱনৰ বুৰঞ্জী আৰু সতী সাধিনীৰ বিষয়ে যি অধ্যয়ন কৰে সেই ব্যক্তিয়ে জীৱনৰ বাটত আদৰ্শ আৰু মৰ্যাদা সততা আৰু নিষ্ঠা কেনেধৰণে ৰক্ষা কৰিব লাগে আৰু ইয়াৰ বাবে প্ৰয়োজন হ'লে সৰ্বোচ্চ ত্যাগ কৰাৰ নিমিত্তেও মানুহে প্ৰস্তুত থাকিব লাগে আত্মবলিদান সুপ্ৰিম ছেক্ৰিফাইচ যাক কোৱা হয় গতিকে বীৰাংগনা সতী সাধিনীয়ে বুৰঞ্জীৰ পাতত এনে এটা অধ্যায় সৃষ্টি কৰিলে যি অধ্যায় অধ্যয়ন কৰিলেই মানুহে নিজক সততা নিষ্ঠাৰে জীৱনটো আগুৱাই নিয়াৰ বাবে অনুপ্ৰাণিত হয় মনোবল পায় আদৰ্শ প্ৰতিষ্ঠা কৰিব লগা হ'লে নিশ্চিতভাৱে সততা নিষ্ঠাৰে মানুহে জীৱনৰ বাটত সৰ্বোচ্চ ত্যাগ কৰাৰ উদাহৰণ দাঙি ধৰাৰ নজিৰ কৰিব লাগে গতিকে মই ভাবোঁ বীৰাংগনা সতী সাধিনীৰ এই প্ৰতিমূৰ্তিটোৱে সমগ্ৰ অসমৰ জনগণক আৰু যি ব্যক্তিয়ে এই পথেৰে অহা যোৱা কৰিব সেই ব্যক্তিয়ে এই প্ৰতিমূৰ্তি দৃষ্টি নিক্ষেপ কৰাৰ লগে লগে ইতিহাসৰ সেই শক্তিশালী অধ্যায় মনলৈ আহিব গতিকে মই ভাবোঁ যে আজিৰ তাৰিখত চুতীয়া সম্প্ৰদায় জনগোষ্ঠীটোৱে চুতীয়া বুৰঞ্জী আজি তেখেতসকলে ৰচনা কৰিছে আৰু এই বুৰঞ্জী উঠি অহা প্ৰজন্মৰ মাজত তেখেতসকলে বিতৰণ কৰি আৰু চুতীয়া সম্প্ৰদায়ৰ উপৰিও অন্যান্য সম্প্ৰদায়ক এই ক্ষেত্ৰত অৱগত কৰি জাতিটোৰ শক্তিশালী ইতিহাস পুনৰ সোঁৱৰাই দিছে আৰু আজি আমি সৌভাগ্যৱান আৰু আমি গৌৰৱান্বিত বীৰাংগনা সতী সাধিনীৰ নামেৰে বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছে বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হোৱা মানে বিশ্ব জগতখনক আমি আৱিষ্কাৰ কৰাৰ বাবে এটি বৌদ্ধিক যাত্ৰা গতিকে সেই যাত্ৰাৰ বীৰাংগনা সতী সাধিনীৰ নামেৰে আমি আৰম্ভ কৰিছোঁ অসমীয়া জাতিয়ে গতিকে সেইবাবে আমি উঠি অহা প্ৰজন্মই সকলো জাতি জনগোষ্ঠীয়ে অধ্যয়নপুষ্ট হ'বই লাগিব অধ্যয়নৰ অবিহনে জ্ঞান আহৰণ কৰাটো সম্ভৱ নহয় পৃথিৱীৰ বুৰঞ্জীক আৱিষ্কাৰ কৰাটো সম্ভৱ নহয় গতিকে সেইকাৰণে পৃথিৱীৰ বুৰঞ্জীৰ পাতত এনেধৰণৰ যিমান মহান বীৰ বীৰাংগনাৰ কাহিনী লিপিবদ্ধ আছে যিসকলে জীৱনৰ বাটত সৰ্বোচ্চ ত্যাগ কৰি আদৰ্শ প্ৰতিষ্ঠা কৰি গৈছে মানৱ জাতিক শৃংখলাবদ্ধভাৱে গঢ় দিয়াৰ এটা শক্তিশালী বাৰ্তাৰ উপৰিও দিশ প্ৰদান কৰি গৈছে গতিকে সেইসকল মহান বীৰ বীৰাংগনাক আমি স্মৃতিৰ পথাৰত ধৰি ৰাখিব লাগিব সজীৱ কৰি ৰাখিব লাগিব আৰু সেই কামে আজি চুতীয়া যুৱ সন্মিলন চুতীয়া মহিলা সন্মিলন চুতীয়া ছাত্ৰ সন্থাই এই কামকে কৰি তেখেতসকলক আজি সকলোৱে নিশ্চিতভাৱে ধন্যবাদৰ পাত্ৰ হৈছে ময়ো তেখেতসকলৰ এই মহৎ কাৰ্যক শলাগ লৈছোঁ আন্তৰিকতা শিক্ষা সংস্কৃতি আৰু ক্ৰীড়া মনত ৰাখিব লাগিব শিক্ষা সংস্কৃতি আৰু ক্ৰীড়া এই তিনিটা বিষয়বস্তুৰ ওপৰত যিকোনো এখন সমাজে যদি অত্যন্ত নিষ্ঠাৱান হয় এই ক্ষেত্ৰত সাধনাত মগ্ন হয় কঠোৰ পৰিশ্ৰমী হয় প্ৰকৃত অনুশীলনত আত্মনিয়োগ কৰে শৃংখলাবদ্ধতা দায়বদ্ধতা আৰু দায়িত্ব নিষ্ঠাৰে পালন কৰে সেই ব্যক্তি সেই সমাজ সেই ৰাজ্য সেই ৰাষ্ট্ৰ পৃথিৱীৰ বুকুত সদায় শক্তিশালী হৈ থাকিব গতিকে মই আজি এই শুভক্ষণত তিনিচুকীয়া বিধানসভাৰ মাননীয় বিধায়ক প্ৰাক্তন মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতে এই কাৰ্য সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে আৰু তিনিচুকীয়া পৌৰসভাৰো ইয়াত উল্লেখযোগ্য তেখেতসকলে দায়িত্ব পালন কৰিছে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু আমাৰ সত্তাধিকাৰ প্ৰভু চৰণত মই সেৱা জনাইছোঁ
সকলোকে আপুনি আশীষ দিয়ক যাতে উঠি অহা প্ৰজন্মই সকলো সময়তে অসমীয়া জাতিক বিশ্বৰ বুকুত শক্তিশালী ৰূপত জীয়াই ৰাখিবলৈ সক্ষম হয়। আৰু আজি একবিংশ শতিকাত আমি সকলোৱে জানো যদি আমি পৰিশ্ৰম নকৰিলে আমি পৰিৱৰ্তন আনিব নোৱাৰোঁ। আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰ্ম সংস্কৃতিক অগাধ বিশ্বাস কৰে, অগ্ৰাধিকাৰ দিয়ে, যাৰ ফলশ্ৰুতিত আজি তেখেতৰ নেতৃত্বত ভাৰতবৰ্ষই বিশ্বৰ বুকুত এটা মৰ্যাদা সম্পন্ন স্থান কম সময়ৰ ভিতৰত দখল কৰিবলৈ সক্ষম হৈছে। গতিকে সেইকাৰণে মই আপোনালোকক আহ্বান জনাওঁ, আমি সকলোৱে এই কথা গভীৰভাৱে উপলব্ধি কৰিব লাগিব যে অসমখনক যদি ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী উন্নত আগৰণুৱা ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব লগা হয়, নিশ্চিতভাৱে আমি সকলোৱে পৰিশ্ৰম কৰিব লাগিব, সকলো কৰ্মক্ষেত্ৰত জাকত জিলিকা হৈ উঠিব লাগিব, লাচিত বৰফুকনৰ পাকৈটো হ'ব লাগিব। আৰু বীৰাংগনা সতী সাধিনীয়ে যি আদৰ্শ প্ৰতিষ্ঠা কৰি গৈছে এই আদৰ্শক জীয়াই ৰাখিব লাগিব। আৰু পৃথিৱীৰ বুৰঞ্জীত বৰ্তমান একবিংশ শতিকাৰ চামটো উল্লেখযোগ্য অধ্যায় সৃষ্টি কৰিব লাগিব সততা নিষ্ঠাৰে কঠোৰ পৰিশ্ৰমৰ যোগেদি। কাৰণ মূল্যবোধৰ যোগেদিহে এখন সমাজ সৰ্বাংগ সুন্দৰ হয় আৰু জীৱনৰ বাটত বহুত দীৰ্ঘদিন ধৰি সফলভাৱে যাত্ৰা আগুৱাই নিব পাৰে। গতিকে মই ভাবোঁ যাক ছাষ্টেইনেবল ছাকচেছ বুলি কোৱা হয়। গতিকে আমাৰ সফলতা যদি স্থায়িত্ব লাভ কৰিব লগা হয়, আমি সকলোৱে সেই দৃষ্টিভংগীৰে বীৰাংগনা সতী সাধিনীয়ে দেখুওৱা পথেৰে আমি আমাৰ জীৱনটোক সজাই তুলিব লাগিব। জাতিটোক বীৰ জাতি হিচাপে পুনৰ কৰ্মক্ষেত্ৰত প্ৰতিপন্ন কৰিব লাগিব। মই আজি এইখিনি কথাকে কৈ আজি এই বীৰাংগনা সতী সাধিনী প্ৰতিমূৰ্তি তিনিচুকীয়াৰ মাছমজিয়াত উন্মোচন হ'ল বুলি ঘোষণাও কৰিলোঁ। আৰু লগতে আপোনালোকে অহাজনক যিখিনি দায়িত্ব দিলে, যিখিনি মৰম চেনেহ দিলে, তাৰ বাবে মই চুতীয়া উন্নয়ন পৰিষদ, চুতীয়া যুৱ সন্মিলন, মহিলা সন্মিলন, চুতীয়া সন্মিলন আৰু ছাত্ৰ সন্থা সকলোকে মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকৰ যিখিনি অনুৰোধ আহিছে মোলৈ চুতীয়া এটি ভৱন নিৰ্মাণ ক্ষেত্ৰত নিশ্চিতভাৱে মই সহযোগিতা আগবঢ়াম।